এটা কথা গোমাংস বন্ধ আইনখন ইতিমধ্যে যোৱা বিধানসভাত পবিত্ৰ বিধানসভাত আমি পাৰিত কৰি ইতিমধ্যে এখন লাগু হৈ গৈছিল। তাত এই নতুন শব্দ দুটা মুখ্যমন্ত্ৰী কোৱা ধৰণে, কাৰণ মই নাছিলোঁ যিহেতু মই মুখ্যমন্ত্ৰীৰ ভাষ্যখিনিৰ ওপৰতে কথাখিনি কৈছোঁ। দুটা, এটা হ'ল ৰাজহুৱা স্থান আৰু হোটেল। বাকীটো একো ক'বলগীয়া নাই। ব্যক্তিগতভাৱে গোমাংস যোনেই খাব বিচাৰে, খোৱাত কাৰো বাধা নাই। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ হিতৰ কাৰণে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক আমি উষ্ম আদৰণি জনাইছোঁ। প্ৰথম কথা হ'ল কি, ইউডিএফে কি কৈছে নাজানো, কাৰণ ইউডিএফ দলটো এতিয়া লাহে লাহে লুপ্ত হৈ গৈছে। এতিয়া তেওঁলোক যিহেতু লুপ্ত হৈছে, তেওঁলোকৰ কিবা ক'বলগীয়া থাকিলে মই ভাবোঁ এইটো গ্ৰহণযোগ্য অসমত নহয়। এটা কথা, গোমাংস বন্ধ আইনখন ইতিমধ্যে যোৱা বিধানসভাত পবিত্ৰ বিধানসভাত আমি পাৰিত কৰি ইতিমধ্যে এখন লাগু হৈ গৈছিল। তাত এই নতুন শব্দ দুটা মুখ্যমন্ত্ৰী কোৱা ধৰণে, কাৰণ মই নাছিলোঁ যিহেতু মই মুখ্যমন্ত্ৰীৰ ভাষ্যখিনিৰ ওপৰতে কথাখিনি কৈছোঁ। দুটা, এটা হ'ল ৰাজহুৱা স্থান আৰু হোটেল। বাকীটো একো ক'বলগীয়া নাই। ব্যক্তিগতভাৱে গোমাংস যোনেই খাব বিচাৰে, খোৱাত কাৰো বাধা নাই। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ হিতৰ কাৰণে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক আমি উষ্ম আদৰণি জনাইছোঁ। প্ৰথম কথা হ'ল কি, ইউডিএফে কি কৈছে নাজানো, কাৰণ ইউডিএফ দলটো এতিয়া লাহে লাহে লুপ্ত হৈ গৈছে। এতিয়া তেওঁলোক যিহেতু লুপ্ত হৈছে, তেওঁলোকৰ কিবা ক'বলগীয়া থাকিলে মই ভাবোঁ এইটো গ্ৰহণযোগ্য অসমত নহয়। এটা কথা, গোমাংস বন্ধ আইনখন ইতিমধ্যে যোৱা বিধানসভাত পবিত্ৰ বিধানসভাত আমি পাৰিত কৰি ইতিমধ্যে এখন লাগু হৈ গৈছিল। তাত এই নতুন শব্দ দুটা মুখ্যমন্ত্ৰী কোৱা ধৰণে, কাৰণ মই নাছিলোঁ যিহেতু মই মুখ্যমন্ত্ৰীৰ ভাষ্যখিনিৰ ওপৰতে কথাখিনি কৈছোঁ। দুটা, এটা হ'ল ৰাজহুৱা স্থান আৰু হোটেল। বাকীটো একো ক'বলগীয়া নাই। ব্যক্তিগতভাৱে গোমাংস যোনেই খাব বিচাৰে, খোৱাত কাৰো বাধা নাই। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ হিতৰ কাৰণে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক আমি উষ্ম আদৰণি জনাইছোঁ। প্ৰথম কথা হ'ল কি, ইউডিএফে কি কৈছে নাজানো, কাৰণ ইউডিএফ দলটো এতিয়া লাহে লাহে লুপ্ত হৈ গৈছে। এতিয়া তেওঁলোক যিহেতু লুপ্ত হৈছে, তেওঁলোকৰ কিবা ক'বলগীয়া থাকিলে মই ভাবোঁ এইটো গ্ৰহণযোগ্য অসমত নহয়। এটা কথা, গোমাংস বন্ধ আইনখন ইতিমধ্যে যোৱা বিধানসভাত পবিত্ৰ বিধানসভাত আমি পাৰিত কৰি ইতিমধ্যে এখন লাগু হৈ গৈছিল। তাত এই নতুন শব্দ দুটা মুখ্যমন্ত্ৰী কোৱা ধৰণে, কাৰণ মই নাছিলোঁ যিহেতু মই মুখ্যমন্ত্ৰীৰ ভাষ্যখিনিৰ ওপৰতে কথাখিনি কৈছোঁ। দুটা, এটা হ'ল ৰাজহুৱা স্থান আৰু হোটেল। বাকীটো একো ক'বলগীয়া নাই। ব্যক্তিগতভাৱে গোমাংস যোনেই খাব বিচাৰে, খোৱাত কাৰো বাধা নাই। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ হিতৰ কাৰণে এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক আমি উষ্ম আদৰণি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।